নমস্কাৰ, মেথছ গুৰু মুক্তাৰ ছাৰ চেনেলটোলৈ স্বাগতম। আজি আমি এক্সাৰচাইজ 1.1 8 4 পৰা ষ্টাৰ্ট কৰিম। চোৱা, 8 4 নম্বৰটো চোৱা। 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া সেনা দলৰ পাছে পাছে কদম খোজ কাঢ়িবলগীয়া হ'ল। দুয়োটা দলে একেটা সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান? সিম্পলি ইয়াত সংখ্যা দুটা কি দিছে আমাক? 616 আৰু কি 32। আমাক ইয়াত কি দিছে? ইয়াত কি দিছে? 616 আৰু কি দিছে? 32 দিছে। এই দুটা দিছে, সিম্পলি দিছে। এতিয়া আমি 616 আৰু 32 কি উলিয়াম? গসাউ উলিয়াম, আৰু এই গসাউ হ'ব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। সিম্পলি এতেকে লিখিম। এতেকে 616 আমি কি ভাঙিম? 616 এনেকৈ ভাঙিম। 2 দি দিম, 2 3 গুণ 6, 2 8 গুণ 16। দুটা একেবাৰে ললে মাজত শূন্য দিব লাগে। 6 2 দি যাব 2, 1 গুণ 2, 1 আর 0 10, 2 5 গুণ 10, 2 4 গুণ 8। 6 আকৌ 2 দি যাব, 2 7 গুণ 14, 2 7 গুণ 14। 6 11 দি যাব, 11 7 গুণ 77। সিম্পলি তোমালোকে কি পালা? 2 পালা কেইটা? 2 পালা তোমালোকে 3টা, 11 এবাৰ আৰু 7 এবাৰ। চোৱা, এবাৰ আকৌ কি 32 আমি কি কৰিম? এতেকে দি 32 কো ভাঙি লম। চোৱা, 32 ভাঙো। চোৱা, 2 এর 1 গুণ 2, 2 6 গুণ 12, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4। চোৱা, 2 কেইটা পালা তোমালোকে? 5টা মান পালা। এটা 2 দুটা, 3টা, 4টা, 5টা। এতিয়া তোমালোকক লাগে কি? গসাউ। এতেকে গসাউ লাগে, তোমাক গসাউ লাগে। গসাউ কেনেকে ওলায়? সে সাপোজ কি ইয়াত মিল আছে কি 2, এটা 2 লিখিবা, আৰু 2 মিল আছে, আবার 2 লিখিবা, আৰু এটা 2 মিল আছে লিখিবা, আর তোমার মিল নাই। ইয়াত 2 আছে, ইয়াত 11 আছে, ইয়াত 2 আছে, ইয়াত 7 আছে, আর মিল নাই। মানে এই কেইটা পূরণ করলে কিমান হয়? 2 2 গুণ 4, 4 2 গুণ 8। এতেকে ডিরেক্টলি তোমার অ্যান্সারটো উলিয়াই গল কি? তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8। এতেকে লিখি দিবা। এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ স্তম্ভৰ উচ্চতম সংখ্যা কিমান পালা? 8 পালা। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8। চোৱা, কুৱেশ্যন নম্বৰ 8 টো চোৱা। কি কৈছে তোমাৰ? 8 ৰ 5 টো, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে, যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকট প্ৰদৰ্শন কৰিব লাগিব? সিম্পলি ইয়াত সংখ্যা দুটো তোমালোকে কি পাইছা? 625 আৰু কি 325। এই 625 আৰু 325 গসাউ উলিয়াবা। এই গসাউ হ'ব কি? হিমাদ্ৰীয়ে সৰ্বাধিক থোপত ডাক টিকট প্ৰদৰ্শন কৰিব পৰা থোপ। এতেকে তোমালোকে লিখা সলিউশন দিয়া। সলিউশন ডিরেক্টলি লিখিম। 625 লসাগু উলিয়াম। 625 ইকুয়াল টু 625 উলিয়াও তোমালোকে। কেডি যেম 5 দি, 5 এর 1 গুণ 5, 5 2 গুণ 10, 5 5 গুণ 25, 5 2 গুণ 10, 5 5 গুণ 25, 5 5 গুণ 25। 5 কেইটা পালা? 5 2 গুণ 1, 5 2 গুণ 10, 5 5 গুণ 25, 5 2 গুণ 10, 5 5 গুণ 25, 5 5 গুণ 5 কেইটা পালা? 4টা পালা। 5 পালা তোমালোকে 4টা, এনেকৈ লিখি দিবা। 5 4টা। আৰু কি দিছে আমাক? 325। 325 ভাঙি লোৱা। 325 ভাঙি দিয়া, 5 দি যাব, 5 6 30, 5 5 গুণ 25, 5 এর 1 গুণ 5, 5 3 গুণ 15। 5 পালা কেইটা? দুটা, আর 13 এবার পালা।
চোৱা এতেকে গসাউটো উলিয়াই লোৱা গসাউ চোৱা 5 কি ইয়াতো আছে মানে 5 এবাৰ লিখিলা ওপৰতো আছে তলতো আৰু এটা মাছ আছে লিখিলা কিমান হৈ গল 5 5 গুণ 25 এইটো গসাউ হৈ গল কিবা 25 গতিকে ডাইরেক্টলি তুমি এটাকে নির্ণয় দি কি লিখিবা নির্ণয় হিমাদ্রিয়ে সর্বাধিক কিমানটার ঠাইত কি হব 25টা থুপত ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব এতেকে হিমাদ্রিয়ে সর্বাধিক 25টা থুপত ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব এতিয়া কোৱেশ্চন নম্বৰ 8 ৰ 6 টো চোৱা দুডাল ৰছিৰ দৈৰ্ঘ্য ক্ৰমে দুটা ৰছি দিছে এই ৰছি দুডালৰ দৈৰ্ঘ্য কিমান দিছে এটা দিছে 64 সেন্টিমিটাৰ আৰু এটা দিছে 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নযোৱাকৈ দুডাল ৰছিৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সো ইয়াত সিম্পলি তোমালোকৰ সংখ্যা দুটা কি দিছে 64 আৰু 80 গতিকে 64 আৰু 80 কি উলিয়াম গসাউ উলিয়াম আৰু এই গসাউই হ'ব কি উত্তৰ সলিউশন টু সোয়া আমার কি লাগে প্রথমত দিছে কি 64 64 কে আমি কি করিম ভাঙিম সোয়া 64 2 3 গুণ 6 2 2 গুণ 4 2 এর 1 গুণ 2 2 6 12 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 কেটা বলা 6টা মান বলা 2 বলা 6টা লিখি দিবা 2 6 টাইমস 6 টাইমস আহিলে 2 আর এটা কি দিছে 80 মানে 80 80 কো ভাঙি লোৱা সোয়া 2 40 80 2 20 40 2 দশম 20 2 5 গুণ 10 2 কেটা বলা 4টা 2 বলা 4টা 5 বলা এটা সিম্পলি এটিকে গসাউ লিখি দিয়া গসাউ কেনেকৈ উলিয়া জীবন মিল আছে মানে ইয়াত এটা 2 আছে ইয়াত এটা 2 আছে এবাৰ লিখিবা ইয়াত এটা 2 আছে ইয়াত এটা 2 আছে এবাৰ লিখিবা ইয়াত এটা 2 আছে ইয়াত এটা 2 আছে এবাৰ লিখিবা ইয়াত এটা 2 আছে ইয়াত 2 আছে লিখিবা ইয়াত 5 আছে ইয়াত আর নাই সোয়া 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 দ্বিগুণ 16 গতিকে 16 টোই হল কি আনসার তোমালোকৰ এতিকে কি লিখিবা নির্ণয় টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব নির্ণয় ৰছি টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটার এতিকে নির্ণয় রশি টুকুরার সর্বাধিক দৈর্ঘ্য কিমান বলা 16 সেন্টিমিটার সোয়া এইটার 6টাই আবার কি হয় সলিউশন করা হয়ে গেল 8 নম্বরের সোয়া এতিয়া কোৱেশ্চন নম্বৰ 9 টো সোয়া 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰ বিভাজ্য সোয়া সলিউশনটো আমাক কিমান দিছে 18 24 আৰু 36 প্ৰথমতে আমি এইকেইটাৰ কি এলসিয়াম উলিয়াই লম সোয়া 18 এতেকে 18 ইকুয়াল টু 18 ভাঙাচোন তোমালোকে 18 2 9 গুণ 18 3 3 9 সোয়া 2 এটা 3 দুটা 24 को भाঙা 24 2 और 1 गुण 2 2 2 गुण 4 2 6 गुण 12 2 3 गुण 6 2 কেইটা পালা 2 পালা আমাক 3টা 3 এবাৰ পালা 36 को भाঙা 36 को भाঙা 2 এর 1 গুণ 2 2 8 গুণ 16 2 9 গুণ 18 3 3 9 6 2 কেইবাৰ পালা 2 দুবাৰ আৰু কি 3 এবাৰ পালা সো এলসিয়াম কেনেকৈ উলিয়াম এলসিয়াম মানে লসাগু এলসিয়াম লিখিলেও হ'ব লসাগু লিখিলেও হ'ব তোমালোকৰ সোয়া লসাগু কেনেকৈ উলিয়াম এই মিল থকাখিনিতো লমে মানে কি মিল আছে 2 এবাৰ লিখিম মিল 3 ৰ পৰা মিল আছে 3 মিল আকৌ এই দুটাৰ পৰা যদি মিল থাকে এবাৰ লিখিবা
এটা 2 হব। আকৌ ইয়াতো এটা 3 আছে, ইয়াতো এটা 3 আছে, এই 3 আর এই 3 এর পৰা মিল থাকিলে গতিকে এটা 3 লব পারা, আর এটা কি 2 বাকি থাকিল। সব পূরণ করা, 3 2 গুণ 6, 6 2 গুণ 12, 12 2 গুণ 24, 24 3 গুণ 72 হয় নাকি 6 শুন 24 3 গুণ 4 গুণ 12 1 3 2 গুণ 6 1 হাত 72 হয়, ঠিকই আছে। 72 তোমালোকে পাই গলা। এতেকে তোমালোকে চোৱা 4টা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি লিখিবা। এতেকে 4টা অঙ্ক বিশিষ্ট ডাঙৰ সংখ্যাটো চোৱা। 4টা অঙ্ক বিশিষ্ট ডাঙৰ সংখ্যাটো লিখিবা। সে সাপোজ আমাক 4টা অঙ্ক কৈছে 9999 এনেকৈ যদি লিখো 9999 এটো কি কল 4টা আছে না নাই চোৱাচোন, এটা দুটা তিনটা 4টা। যদি তোমালোকে এনেকৈ দিয়া চোৱা 3 4 5টা হৈ গল, বেছি হৈ গল 9999 আৰু 10000, 10000 হলে আমাৰ কি 5টা অঙ্ক বিশিষ্ট হৈ যায়। গতিকে এইটোই হ'ব কি আটাইতকৈ ডাঙৰ সংখ্যা। 4টা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হল কি কেইটা 9999, 4টা 9। এটি হল কি 4টা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9999। এটাকে তোমালোকে সিম্পলি কি কৰিবা 72 দি এইটো কি দি দিবা ভাগ দি দিবা, 9999 ভাগ দিবা। 72 এর 1 গুণ 72 এনেকৈ লিখিবা, নুমাই আনিবা 99 9 এর পৰা 2 গলে কিমান থাকিল 7 7 8 9 যেহেতু, আৰু 9 এর পৰা 7 গলে 2 থাকিল। চোৱা এতিয়া তোমালোকে তিনিটাৰ ভিতৰত দিব লাগে। চোৱাচোন 3 বাৰ দিয়াচোন 72, 3 কিমান হয় 3 2 গুণ 6 7 3 গুণ 21 216। 3 বাৰ দিলে তো তোমাৰ হৈ গল, 3 বাৰ দি দিলা, 3 বাৰ দিলে 216 হৈ গল। 9 নুমায় না, 9 এর পৰা 6 গলে তোমালোকৰ কিমান থাকিল 3, 7 এর পৰা 1 গলে তোমালোকৰ থাকে 6। চোৱা 6 থাকিল। এতিয়া চোৱা কিমান বাৰ যাব, তোমালোকে যদি 10 বাৰ দিয়া 7 ক 20 হৈ যাব। যদি তোমালোকে 9 বাৰ দিয়া চোৱাচোন 9 বাৰ কিমান বাৰ যায় আগত 9 দ্বিগুণ 18 1 হাতত 9 72 আর 71 বেশি হয়ে যায় নাকি চোৱাচোন, বেশি হয়ে যায় তোমালোক গতিকে কি 8 দি লবা 72 8 দি লবা। 8 দ্বিগুণ 16 6 1 হাতত 7 7 7 গুণ 9 7 7 গুণ 56 56 আর 1 57 হয়ে গেল 5 7 6 5 7 6। কিমান বার দিছা তোমালোকে 8 বার দিছা। চোৱা নুমায় নিলা 3 13 এর পৰা 7 গলে 3 3 আর 6 থাকিল হৈ গল 63। তোমালোকে কি পাই গলা। এতেকে তোমালোকে কি কৰিবা 4টা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18 24 আৰু 36 এর বিভাজ্য এনেকৈ দিছে। তোমালোকে এতেকে ডাইরেক্টলি লিখিবা, এতেকে 18 24 আৰু 36 এর বিভাজ্য 4 অঙ্ক বিশিষ্ট ডাঙৰ সংখ্যাটো হল এতেকে 18 24 আৰু কিমান দিছে 36 এর বিভাজ্য আটাইতকৈ ডাঙৰ 4 অঙ্ক বিশিষ্ট সংখ্যাটো হল 4 অঙ্ক বিশিষ্ট সংখ্যাটো হল 4 অঙ্ক বিশিষ্ট সংখ্যাটো হল সাবা। আমি জানো 4 অঙ্ক বিশিষ্ট সংখ্যাটো কি 9999, 4টা 9 কিন্তু এই 4টা 9 যদি আমি কি এইটো মানে কি 72 যদি ভাগ দিই কিবা এটা রয়ে যায়, কিমান রয়ে যায় 63। গতিকে এইটো 63 টো আমাক কি মাইনাস কৰি দিব লাগিব, আৰু মাইনাস কৰিলে যিটো আনসার ওলাব হেতুই হ'ব কি তোমালোকৰ কি আনসার। আনসারটো কিমান হয় চোৱাচোন, মাইনাস কৰাচোন 9999 কিমান মাইনাস কৰিব লাগে 63। 9 এর পৰা 3 গলে কিমান থাকিল 6, 9 এর পৰা 6 গলে 3 আৰু 999936। এইটো হল তোমালোকৰ কাৰণে কি আনসার 9936। এতিয়া তোমালোকে কোৱেশ্চন 11 টো চোৱা।
স্তম্ভ মিলোৱা স্তম্ভ 1 আৰু স্তম্ভ 2 দিছে চোৱা মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যা হল আমি জানো মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হল কি 1 গতিকে পিৰ লগত কি 4 পিৰ লগত 4 ইয়াত লিখি দিছো চোৱা q2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল আমি জানো একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি 2 গতিকে q ৰ লগত 2 কত আছে অপচন 3 মানে q ৰ লগত অপচন 3 আকৌ চোৱা 12 15 আৰু 21 ৰ গসাউ হ'ব চোৱা 12 আমি ভাঙিছো 3 2 গুণ 6 6 2 গুণ 12 আর 15 ভাঙিছো 3 5 গুণ 15 21 কো ভাঙিছো 3 7 গুণ 21 সব মিল কিমান আছে আমাৰ গসাউৰ ক্ষেত্ৰত মানে কি খালি মিল হয় মিল কি আছে 3 গতিকে কি গসাউ কিমান 12 15 আৰু 21 ৰ গসাউ 3 গতিকে r ৰ লগত অপচন 2 টো আমাৰ কি হৈ যাব r ৰ লগত অপচন 2 টো কারেক্ট হৈ যাব আৰু 2 আৰু 9 ৰ লসাগু হ'ব পূৰণফল যেহেতু 9 আৰু 2 পূৰণ কৰিলে 9 2 গুণ 18 গতিকে 18 কত আছে অপচন 1 ত আছে সো s ৰ লগত অপচন 1 কারেক্ট গতিকে p ৰ লগত 4 সো p ৰ লগত 4 q ৰ লগত 3 তাৰ পিছত r ৰ লগত 2 r ৰ লগত 2 s ৰ লগত 1 গতিকে অপচন a ইজ দা কারেক্ট আনসার